আজি পবিত্ৰ মহালয়া ধৰালৈ আগমন ঘটিব মা দুৰ্গাৰ দুলাত আগমন ঘটিব দেৱীৰ ঘোঁৰাত হ'ব গমন সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতো আজি পবিত্ৰ মহালয়া দেৱী দুৰ্গা আগমনৰ লগে লগে ব্যাপক উৎসাহ উদ্দীপনা সকলোৰে মাজত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধুবুৰীতো মহালয়া উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে পুৱাই হাজাৰ হাজাৰ লোক ওলাই আহি এক বিশাল শোভাযাত্ৰা উলিয়ায় ধুবুৰীৰ জংকাৰ ব্ৰিজ এটি সাংস্কৃতিক সংস্থাৰ উদ্যোগত নেতাই ধুবুৰী পাৰ্কত নৃত্য প্ৰদৰ্শনৰ আয়োজন কৰে যি সঁচাকৈ এক আধ্যাত্মিক পৰিৱেশ এই মুহূৰ্তত বিৰাজমান হৈছে দুইটোৰ পাৰত আমি আছোঁ এয়া নেতাই ধুবুৰী ঘাট পাৰ হয় আৰু ধুবুৰীত এক সুন্দৰ পৰিৱেশ যিহেতুকে দেৱী দুৰ্গাৰ আগমন ইতিমধ্যে ঘটিছে আৰু দেৱী দুৰ্গাৰ আগমনক কেন্দ্ৰ কৰি ইতিমধ্যে শোভাযাত্ৰা উলিওৱা হৈছে টাউন ক্লাবৰ তৰফৰ পৰা জংকাৰ ব্ৰিজৰ তৰফৰ পৰা খুব সুন্দৰ সাংস্কৃতিক অনুষ্ঠান কৰা হৈছে কণ কণ শিল্পীসকলৰ লগতে বিভিন্ন স্থানৰ শিল্পীসকল বা শিল্পীসকল ইতিমধ্যে নৃত্য গীতৰ অনুষ্ঠানত আগভাগ লৈছে আমি এই মুহূৰ্তত এটা কথাই ক'ম যে দেৱী দুৰ্গাই যেন মত্তলৈ সুখ কঢ়িয়াই আনে সকলোৰে জীৱনত যেন এটা মংগলময় পৰিৱেশ বিৰাজমান হয় সকলোৰে জীৱনত যেন সুখ অতিবাহিত হয় সকলোৱে যেন আনন্দিত থাকিব পাৰে গোটেই বছৰটো তাৰে কামনা কৰিছোঁ ধুবুৰীৰ পৰা দেৱান জাহাংগীৰ আলমৰ ৰিপৰ্ট DB নিউজ